মাত্ৰ 22 বছৰ বয়সতে 2200 কোটি টকীয়া কেলেংকাৰী কৰি পেলালে এই বিশাল ফুকনে। পিছে এই 2200 কোটি টকীয়া কেলেংকাৰীটো সি কেনেকৈ কৰিব পাৰিলে? ট্ৰেডিঙৰ নামত। আচলতে কি বিশাল ফুকনে ট্ৰেডিঙৰ নামত অৰ্থাৎ শ্বেয়াৰ ষ্টকত এই পইচা লগৰ নামত মানে এই যে টকা কালেকশ্যন কৰিছিলে, সি টকা বাৰু ইমান টকা বাৰু লগাইছিল নেকি? তাৰ যি একাউণ্টছ আছে সেই গোটেই একাউণ্টছ, গোটেই মাটি বাৰী সম্পত্তি আৰু গোটেইখিনি যদি খৰচ পাতি হিচাপ কৰি চাই 2200 কোটি টকাৰ হিচাপটো আপুনি মিলাব নোৱাৰিব। কাৰণ এইটোৱে যে এইটো স্কেমটোৱে হ'ল সেই পঞ্জী স্কেম, অৰ্থাৎ ইস্কা টপি উস্কা চোৰ, ইস্কা টপি উস্কা চোৰ। ফ্ৰেণ্ডছ, আজিকালি ফেচবুকখন মিলিবই নোৱাৰি, কাৰণ এই বিশাল ফুকন আৰু তাৰ সেই পাতি লোৱা বাইকে কম নে সি প্ৰেমিকে কম নে কি কম, এই চুমি বৰা, ইহঁতৰ মানে যিটো ঠগ বাজৰ কাহিনীবোৰ এইবোৰ শুনি শুনি মানে কাণ পকি গৈছে, চকুবোৰ মানে বিৰক্ত হৈ গৈছে। ফেচবুকে চাবি না ইনষ্টাগ্ৰামে চাবি নে ইউটিউবে চাবি, য'তে যা তাতে এই বিশাল ফুকন আৰু চুমি বৰাৰ এই ইহঁতৰ ঠগ বাজৰ কাহিনীবোৰ শুনি আছো। আচলতে কি জানেনে, এই বিশাল ফুকনে আমাক ঠগি লোৱা নাই, আমি নিজে নিজে ঠগ খাইছো। আমাৰ এটা অভ্যাস আছে যে আমি অধিক লাভৰ কাৰণে যিকোনো কাম কৰিব পাৰো। এবাৰ চিন্তা কৰি চাওক, কোনো বেংকে আমাক 24% ইণ্টাৰেষ্ট নিদিয়ে, কিন্তু এই বিশাল ফুকনে আমাক 24% লৈকে ইণ্টাৰেষ্ট দিছে। আৰু সেয়া কিন্তু চব কনফিডেন্সিয়েল আছিল, এই কথা মই কোৱা নাই। সি নিজে কিছুমান দলিলত যে এগ্ৰিমেণ্ট কৰি লৈছিল, আপোনাৰ পৰা যে টকা লৈছিল, সেইবিলাকতো কিছুমান দলিলত নটাৰী দলিলত সি এগ্ৰিমেণ্ট কৰি লৈছিলে, তাতে কনফিডেন্সিয়েল বুলি লিখা আছে যে আপুনি যদি এই কথাবোৰ আনৰ আগত ব্যক্ত কৰে তেন্তে নিশ্চয় আপোনাৰ পৰা এই চুক্তিটো কেঞ্চেল কৰা হ'ব, আপোনাক কোনো ধৰণৰ ইণ্টাৰেষ্ট দিয়া নহ'ব, আপোনাৰ পইচা আপোনাক ঘূৰাই দিয়া হ'ব। আৰু সেই ভাবি আপুনি লাভটোৰ পৰা বঞ্চিত হৈ যাম বুলি ভাবিয়ে আপুনি কি কৰিলে, কেতিয়াও কথাবোৰ ফ্লাছ কৰা নাছিল। আৰু তাৰে নতিজা এনেকুৱা হ'ল যে সি প্ৰতিদিনেই এনেকুৱা নতুন নতুন মানুহক ঠগি আছিল, প্ৰতিদিনে নতুন নতুন ইনভেষ্টাৰৰ পৰা সি পইচা লৈ আছিল, আৰু লৈ লাষ্টত সি ইমান মানে 2200 কোটি টকীয়া এটা কেলেংকাৰী কৰি পেলালে। আৰু ইমান ডাঙৰ কেলেংকাৰী কৰাটো ইমান সহজ নহয়। এই মাত্ৰ 22 বছৰ বয়সতে ইমান ডাঙৰ এটা কেলেংকাৰী কৰাটো সম্ভৱ নহয়, কিন্তু এইটো সম্ভৱ হৈ গ'ল। পিছে কেনেকৈ সম্ভৱ হ'ল? আৰু এইটো কেলেংকাৰীক আমি কি কেলেংকাৰী ক'ম? আমি সাধাৰণতে এনেকুৱা ধৰণৰ স্কেমবোৰক এই পঞ্জী স্কেম বুলি কওঁ। পঞ্জী স্কেম এনেকুৱা এটা মানে ঠগ প্ৰবঞ্চনা, মানে কিনো ক'ম, যে ইস্কা টপি উস্কা চোৰ, উস্কা টপি উস্কা চোৰ, তেনেকুৱা ধৰণৰে কথা। এইটোকৈ এটা স্কেমত কি হয় যে কোনোবা এটা সাধাৰণ এটা বিজনেছৰ কাৰণে মানুহৰ পৰা টকা ইনভেষ্ট কৰায়, অৰ্থাৎ মোৰ পৰা লয় বা আপোনাৰ পৰা লয়, বেলেগ বেলেগ পৰা। ধৰি লওক যে কোনোবা এজনে 100 বিঘা মাটিত কচু খেতি কৰিব খুজিছে, কিন্তু তাৰ পইচা অলপ কম পৰিছে। সি কি কৰিলে, কোনোবা এজন ভাল মানুহক ক'লে যে মোক অলপ পইচা দিয়ক, মোৰ 100 বিঘা মাটি আছে, তাতে মই কচু খেতি কৰিব ওলাইছো, 3 মাহৰ ভিতৰত মই আপোনাক ৰিটাৰ্ণছ দিম, তাকো 24% লাভেৰে, যদি আপুনি মাহত লয় পইচা ইণ্টাৰেষ্ট লয়। আৰু যদি একেবাৰে লয় তেন্তে 3 মাহৰ মূৰত আপোনাৰ যি 1 লাখ টকা আছে, এই 1 লাখ টকাক মই দুগুণ দিম, অৰ্থাৎ 2 লাখ টকা ঘূৰাই দিম। তেতিয়া আপুনি কি কৰিব? আপুনি তো দেখি আছে যে ল'ৰাজনে আমাৰ ইয়াৰে চিনাকি, আৰু দেখি আছো আগৰ পৰাই চিনি পাওঁ, আৰু সঁচাই সি খেতি কৰিবই, কচু খেতি আছে। সি কি কৰিলে, সেই 1 লাখ টকা আনিলে। 1 লাখ টকা আনি কি কৰিলে, সি 10,000 টকাও সি কচু খেতিত ফচোৱা নাই, কিন্তু সি কি কৰিলে, আৰু অন্য এজন ইনভেষ্টাৰক বিচাৰিলে, তাকো সি একে কথাই ক'লে যে আপুনি মোক টকা দিয়ক, আৰু মই এনেকুৱা কচু খেতি কৰিম, তাতে ইমান টকা ফচাম, আৰু আপোনাক মই ইমান টকা ঘূৰাই দিম। এনেকৈ সি কি কৰিলে, এটাৰ পিছত এটা এনেকৈ বহুত মানুহৰ পৰা মানে ইনভেষ্ট কৰালে। কিন্তু এটা কথা মনত ৰাখিব, প্ৰথম অৱস্থাত যিবোৰ মানুহৰ পৰা ইনভেষ্ট লৈছিল, সিহঁতক পইচা ৰিটাৰ্ণছো দি আছে। সেই যে নতুন নতুন মানুহৰ পৰা পইচা লৈ আছে, সিহঁতৰ পইচা লৈ ইহঁতক দি আছে, আৰু তাৰে পৰা কিছু অংশ সি ৰাখি খেতিটো কৰি আছে, কিবা এটা লামচাম মানুহক শ্ব' কৰি আছে যে মই অমুক খেতিটো কৰি আছো, তাৰে কাৰণে মই আপোনাৰ পৰা পইচা লৈ আছো। সেই যে কচু খেতি কৰি থকা নামত যে সি পইচা লৈ আছে, কিন্তু সি 10,000 টকীয়া সেই খেতিখনৰ নামত সি কিমান লাখ লাখ টকা কালেকশ্যন কৰিলে কোনে মানুহে নাজানে। কাৰণ সকলোকে এটা কথা কৈছে যে আপোনাৰ পৰা যে মই পইচাটো লৈছো আপুনি কাকো নকব, আৰু যদি কয় তেন্তে আপোনাৰ পইচা আপোনাক ঘূৰাই দিম, আৰু আপোনাৰ টকাৰ কোনো সুদ মূল একোই নাপাব, আপোনাৰ কেৱল পইচাটো ঘূৰাই দিম। তেতিয়া আপুনি কি ভাবিলে যে 3 মাহ পিছত মই পইচা ঘূৰাই পাম, তাকো দুগুণ পইচা ঘূৰাই পাম। আৰু মই 3 মাহৰ লৈকে বাট চাই চাওঁ, যেতিয়া প্ৰথম অৱস্থাত 2-এজনে পালে, তেতিয়া আৰু সি কি কৰিলে, হয় দেই অমুকে ইমান টকা কচু খেতিৰে ইমান লাভ কৰি আছে, আৰু নিজে খেতি নকৰি মই সেই টকা তাক মই এইখিনি টকা দি দিছিলোঁ, ইনভেষ্ট কৰিছিলোঁ, আৰু সি মোক ইমান টকা দিলে। সেই কথা শুনি আৰু এজনে তাৰ ইনভেষ্ট কৰিলে, এনেকৈ সি নতুন নতুন ইনভেষ্টাৰ পাই আছে, অৰ্থাৎ এই কচু খেতিয়কজনে
প্ৰতিদিনে মানে নতুন নতুন ইনভেষ্টৰ পাই আছে আৰু সি এনেকৈ 1 লাখ কৈ লৈ আছে লৈ এটা সময়ত কি কৰিলে এই কচু খেতিৰ নামত এই 10,000 টকীয়া কচু খেতিৰ নামত সি কোটি কোটি টকা কালেকশ্যন কৰি পেলালে আৰু যিবিলাক পুৰণি ইনভেষ্টাৰ আছিল সিহঁতক মানে টকা ৰিটাৰ্ণছো দি আছে আৰু ৰিটাৰ্ণছ দিও আছে লৈও আছে দিও আছে লৈও আছে তাৰে পৰা কিছু অংশ সি লৈ মানে বিলাসী জীৱন যাপন কৰি আছে ইমান মানে বিলাসী জীৱন যাপন কৰি আছে যে আমি এই যে বিশাল ফুকনক আমি দেখি আছো যে ই কিমান মানে লাখ লাখ টকীয়া সি গাড়ী চলায় ইমান মানে লাখ লাখ টকীয়া হোটেলত থাকে ইমান কোটি কোটি টকীয়া মাটি কিনিছে বিদেশত সি ভ্ৰমণত যায় আৰু পাতি লোৱা বাইকক এজনৰ সৈতে প্ৰেমিকাৰ দৰে মানে ইমান খৰচ কৰি বিয়াখনত খৰচ কৰি আৰু বিদেশত যায় তাতে গিৰিয়েকো নাথাকে সেই ছোৱালীজনীৰ সৈতে বাহিৰত থাকে কি কৰে কি নকৰে ইমান কথা মই নাজানো এতিয়া পাতি লোৱা বাইকে কম নে প্ৰেমিকে কম যিয়ে হওক বাইকেই হওক ক'বলগীয়া নাই কিন্তু সেই যে বিশাল ফুকনে যে এই যে কোটি কোটি টকীয়া অৰ্থাৎ এই যে 2200 কোটি টকীয়া কেলেংকাৰীটো কৰি পেলালে কাৰ কাৰণে জানেনে আমাৰ নিজৰ ভুলৰ কাৰণে আমি নিজৰ লাভৰ কাৰণে এই এনেকুৱা ধৰণৰ ভুল কৰি পেলাইছিলোঁ ট্ৰেডিঙৰ নামত আচলতে কি বিশাল ফুকনে ট্ৰেডিঙৰ নামত অৰ্থাৎ শ্বেয়াৰ ষ্টকত এই পইচা লগৰ নামত মানে এই যে টকা কালেকশ্যন কৰিছিলে সি টকা বাৰু ইমান টকা বাৰু লগাইছিল নেকি ট্ৰেডিঙত সি ইমান টকা কেতিয়াও লগোৱা নাই আৰু আপুনি এই তাৰ যি একাউণ্টছ আছে সেই গোটেই একাউণ্টছ গোটেই মাটি বাৰী সম্পত্তি আৰু গোটেইখিনি যদি খৰচ পাতি হিচাপ কৰি চাই এই 2200 কোটি টকাৰ হিচাপটো আপুনি মিলাব নোৱাৰিব কাৰণ ইনভেষ্টাৰসকলে যদিও এই 2200 টকীয়া কেলেংকাৰী বুলি কৈ আছে কিন্তু গোটেই এই বিশাল ফুকনৰ গোটেই যি একাউণ্টছ আছে তাৰ সম্পত্তি আছে গোটেইখিনি যদি আপুনি হিচাপ নিকাচ কৰি চাই এই 2200 কোটি টকা কেতিয়াও বিচাৰি নাপাব কাৰণ এইটোৱে যে এইটো স্কেমটোৱে হ'ল সেই পঞ্জি স্কেম অৰ্থাৎ ইস্কা টপি উস্কা চৰ সেই যে নতুন নতুন স্কেম ইনভেষ্টাৰসকলৰ পৰা সি পইচা লৈ আছে আৰু পুৰণিবোৰক দি আছে এনেকৈ লৈ আছে দি আছে এনেকৈ চলি আছে তাৰে ভিতৰত সি টকা তাৰে পৰা সৰকাই লৈ নতুন নতুন সি গাড়ী ঘোঁৰা কিনি আছে নতুন নতুন মাটি বাৰীও কিনি আছে আৰু এনেকৈ তাৰ বিজনেছ চলিয়ে আছে নতুন নতুন প্ৰতিদিনে তাৰ ইনভেষ্টাৰ ওলাইয়ে আছে আমি তাক সেই ইনষ্টাগ্ৰামত দেখি আছো ফেচবুকত দেখি আছো সঁচাই ইমান মানে বিলাসী জীৱন যাপন কৰি আছো তাকে দেখি আমি আৰু বেছিকৈ ইনভেষ্ট কৰি আছো আৰু এনেকৈ সি মানে প্ৰতিদিনে মানে বিলাসী জীৱন যাপন কৰিও আছিল আৰু দিনক দিন তাৰ স্কিমটো বাঢ়ি গৈ আছিল অৱশেষত আমি দেখিবলৈ পালো যে এই বিশাল ফুকন ধৰা পৰিল যি নহওক ধৰা পৰিল এতিয়া আমি গম পাম যে চুমি বৰাই হওক বা বিশাল ফুকনে হওক ইহঁত যে ধৰা পৰিল এতিয়া ইহঁতৰ একাউণ্টছে হওক বা সম্পত্তি হওক গোটেইখিনি একজুট কৰিলেও ইমান টকা কেতিয়াও বিচাৰি নাপায় এই যে 2200 কোটি টকাৰ কেলেংকাৰী আছে এই 2200 কোটি টকাৰ হিচাপটো কেতিয়াও মিলাব নোৱাৰে কাৰণ এই গোটেই স্কিমটোৱে হৈছে পঞ্জি স্কিম আৰু আপুনি যদি এই পঞ্জি স্কিমৰ বিষয়ে বেছি ভালকৈ জানিব খোজে তেন্তে ইউটিউবত যাওক তাতে সার্চ করক হোয়াট ইজ পঞ্জি স্কিম আপনি ভালকৈ বুঝি পাব যে পঞ্জি স্কিমটো কি বস্তু ইস্কা টপি উস্কা চৰ এই এনেকুৱা ধৰণৰ যে স্কিম আছে এই স্কিমটোকে পঞ্জি স্কিম বুলি কয় তেন্তে বন্ধুসকল আপোনালোকে এনেকুৱা ধৰণৰ পঞ্জি স্কিমাৰ সকলৰ পৰা অলপ সাৱধানে থাকক আপোনাৰ যদি টকা আছে বেংকত যাওক বা মাটি বাৰী কিনি থওক বা সোণা গহনা কিনি থওক কিন্তু এনেকুৱা ধৰণৰ ইনভেষ্টাৰবোৰৰ পৰা অলপ দূৰত থাকক বেছি লাভৰ আশাত গ'লে হেকে আমো হেৰাব বস্তাও হেৰাব বুজি পাইছে নহয় আপোনাৰ সম্পত্তিক সাঁচি থোৱা ধনক অলপ ভালকৈ সাঁচি ৰাখক এনেকুৱা ধৰণৰ ঠগ বাজৰ পৰা দূৰত থাকক আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ।